हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই দুদিনমান ভিডিঅ' দিবই পৰা নাছিলোঁ একেবাৰে সৰ্দি জ্বৰ কাহ চব গুটেকিটা একেবাৰে পাই গৈছিলে এতিয়া বাৰু অলপমান ভাল পাইছোঁ তাকে দুপৰীয়াৰ ভাত সাজ বনাই খাই বৈ অলপমান আজৰি হৈ চাৰিআলি যাব লাগে কাম এটা আছে লগ পাই আছোঁ বাৰু পিছে আমাৰ চাৰিআলি যোৱা নহ'ল তাৰপিছত এয়া চাহ একাপ ধুনীয়াকৈ খাই ল'লোঁ খাই লৈ মই মাংস অলপমান আনিলে মাংসখিনি ধুনীয়াকৈ অলপমান চাফা কৰি ল'লোঁ চাফা কৰি মই আলু কেইটামান কাটি ল'লোঁ আলু 3-4টামান আলু লৈছোঁ দুফাল কৰি লৈছোঁ মই মাংসখিনি অলপ বইল কৰি লৈছোঁ 50% তাৰপিছত জলকীয়া গুড়া জিৰা ধনিয়া গুড়ি মিট মছলা নিমখ এইখিনি গোটেইখিনি লৈ অলপমান নেমু চেপি দিছোঁ তাত নেমু চেপি মই মছলাখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ হাতেৰে মিক্স কৰিছোঁ তাৰপিছত মাংসখিনি মই ধুনীয়াকৈ লগাই দিছোঁ তেতিয়াহে খাবলৈ ভাল লাগে মানে অলপমান মেৰিনেট কৰি থৈ দিলোঁ তাতেই ট্ৰেখনতে মই মেৰিনেট কৰি থৈ দিছোঁ তাৰপিছত সেইখিনি সময়ত মই অভেনটো অলপ 10 মিনিট গৰম হ'বলৈ দিলোঁ ফ্ৰী হিট হ'বলৈ দিলোঁ ফ্ৰী হিট হোৱাৰ পিছত মই মাংসখিনি সোমাই দিলোঁ মাংসখিনি হৈ আছে মাংসখিনি মই 50 মিনিটৰ কাৰণে বেক হ'বলৈ দিছিলোঁ মানে সিজিবলৈ দিছিলোঁ সেইখিনি সময়তে মই আলুখিনি ভাজি ল'লোঁ বাবাৰ কাৰণে তাৰপিছত মাংসখিনি এবাৰ মই লুটিয়াই দিলোঁ মাংসখিনি লুটিয়াই দিয়াৰ পিছত মই আকৌ এবাৰ অভেনত মাংসখিনি সোমাই দিলোঁ তাৰপিছত আলুখিনি দেখিছেনে কিমান ধুনীয়াকৈ সিজিছে তাৰপিছত মই কঁঠাল গুটি কেইটামান ভাবিলোঁ অলপমান চাটনি বনাই দিওঁ তাৰপিছত কঁঠাল গুটি কেৰাহীখিনি আগতে অলপমান গৰম হ'বলৈ দিছোঁ তাৰপিছত কঁঠাল গুটিকেইটা অলপ ফুটাই দিছোঁ নহ'লে বহুত ফুটে তাৰপিছত অকণমান নিমখ দি পেলাই অলপ লৰাই দিছোঁ লৰাই দি মই ঢাকন মাৰি দিছোঁ মাজে মাজে লৰাই দিছিলোঁ বাৰু তাৰপিছত দেখিছেনে কঁঠাল গুটিকেইটা ধুনীয়াকৈ সিজিছে তাৰপিছত ইয়াত অকণমান জলকীয়া কেইটামান পিঁয়াজ এটুকুৰ নহৰু আৰু আদা অকণমান লৈছোঁ আৰু অলপমান মান ধনিয়া লৈছিলোঁ মই তাৰপিছত কঁঠাল গুটিখিনি মই গিলাচ এটাতে খুন্দি লৈছিলোঁ তাৰপিছত ধুনীয়াকৈ কঁঠাল গুটিখিনি একেবাৰে সানি লৈছোঁ খাবলৈ যে ইমান ভাল লাগিছিলে নহয় এইবাৰ প্ৰথম খাইছোঁ মানে এই বছৰ তাৰপিছত দুপৰীয়াৰ আমাৰ চিম্পুল ভাত তাৰপিছত খাই বৈ অলপমান শুলোঁ শুই মেলি উঠিলোঁ উঠাৰ পিছত দেখিলোঁ কঁঠাল ধূপ ধাপ কৰি আছে পকি তাৰপিছত কেইটামান আমাৰ ওচৰৰে ভাইটিকেইটাক মাতি আনিলোঁ তাৰপিছত কঁঠালখিনি পাৰিলে ওপৰৰ পৰা পৰি কঁঠাল ঢেৰ ফাটিলে দেখিছেনে আমাৰ মুৰ্গী ঘৰটোৰ অৱস্থাই নাই টিং ভাঙি চিঙি কঁঠাল পৰি শেষ তাৰপিছত অ'ত কঁঠাল পৰি গোটেই তললৈ যাব নোৱাৰা হৈছে তালৈ যাওঁতে ৰঙাপুৰে যি কামুৰিলে ভৰি ফুলাই দিলে কামুৰি তাৰপিছত ইহঁতক কঁঠাল গুটি উলিয়াব দিছোঁ কঁঠাল গুটিখিনি উলিয়াই মেলি ইহঁতে চৰি এটাত থ'লে নেকি গম নাপাওঁ মই তাৰপিছত ইহঁতে যিখিনি ভাল আছিলে কঁঠাল খাই আছে গুটিটো আগতে উলিয়াই লৈ কঁঠাল খোৱাত ব্যস্ত আমাৰ বাবুল এক ডলা হৈছে দেখিছেনে কঁঠালৰ গুটি এতিয়া খোৱাহে কথা পিছে ৰ'দত দিবই পৰা নাই কঁঠাল গুটিখিনি বৰষুণ মেৰাই হৈছে বৰষুণ কঁঠালখিনি ইয়াতে থৈ দিছোঁ দিয়াৰ পৰাই আৰু চবকে দি আছোঁ যাক লাগে তাৰপিছত বাবা আমাৰ খাই আছে মেগী তাৰপিছত দোকানৰ আগফালে আহিলে সি বোলে ৰাস্তাত গাড়ী চাই আছে তাক মই সুধিলোঁ কি কৰি আছে সি বোলে গাড়ী চাই আছে তাৰপিছত অকণমান আমি বাটে ওলাই গ'লোঁ তাক লৈ সিও অলপ ওলাই যাব মন কৰে তাৰপিছত সন্ধিয়া চাহকাপ খাই আৰু অলপ সময়ৰ পিছত ভাতত লাগিলোঁ ৰাতি ভাবিছোঁ আলু বইল কৰি লৈছোঁ আৰু অমলেটৰ তৰকাৰী বনাম বুলি ভাবিছোঁ একেবাৰে চিম্পুল সোনকালেও হ'ব যিহেতু মোৰ গাটো ইমান ভাল নহয় তাৰপিছত পিঁয়াজখিনি ভাজি লৈছোঁ অলপমান পিঁয়াজখিনি ভাজি লোৱাৰ পিছত আদা নহৰু জলকীয়া সেইখিনি মই গোটেইখিনি একেলগে পিচি লৈছিলোঁ মিক্সিত তাৰপিছত সেইখিনি অলপমান ভাজি ল'লোঁ ভাজি লোৱাৰ পিছত নিমখ হালধি দি দিছোঁ নিমখ হালধি দি দিয়াৰ পিছত অলপ লৰাই লৈছোঁ লৰাই লোৱাৰ পিছত কাটি থৈ দিয়া বিলাহীখিনি দি আৰু অলপমান লৰাই লৈছোঁ মই মানে অলপ ভাজি লৈছোঁ ধুনীয়াকৈ তাৰপিছত মছলাৰ ভিতৰত মই জিৰা মিট মছলা
আৰু ধনিয়া গুড়া অলপমান ব্যৱহাৰ কৰিছোঁ, অলপ ব্যৱহাৰ কৰিছোঁ, বেছি দিয়া নাই। জলকীয়া খালি অলপ বেছিকৈ দিছিলোঁ। তাৰপিছত অলপ ঢাকি দিলোঁ, মছলাখিনি মানে বিলাহীখিনি ধুনীয়াকৈ সিজি যাবলৈ দিলোঁ। তাৰপিছত এয়া মাংসহে আহিছে ৰ'ব, মছলাখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মই আলুখিনি দি দিলোঁ। এয়া আলুখিনি দি লোৱাৰ পিছত মই আকৌ আলুখিনি অলপমান ভাজি ল'লোঁ। তাৰপিছত মই এয়া মিক্সিত মছলাখিনি পিচিছিলোঁ যে, তাতে অলপমান মছলা ধেৰ আছিলে। তাৰপিছত তাতে অলপমান পানী দি অলপমান লৰাই দিছোঁ আলুখিনি। তাৰপিছত আৰু অলপমান মই পানী দি দিলোঁ। তাৰপিছত অলপমান তৰকাৰীখিনি উতলিবলৈ দিলোঁ। উতলাৰ পিছত মই ডিমখিনি অমলেট বনাই ৰাখিছিলোঁ যে, সেইখিনি দি দিলোঁ তাত। দি দিয়াৰ পিছত আৰু বেছি একো কৰিবলগীয়া নাই, ডিমখিনি দি মই ঢাকি দিলোঁ। পিছে আপোনালোকে এনেকৈ অমলেট বনাই তৰকাৰী খায়নে? নাই খোৱা যদি খাবচোন, খাই বহুত ভাল লাগে। আৰু ভিডিঅ'টো চাই পিছে আপোনালোকৰ কেনেকুৱা লাগিলে জনাব নাপাহৰিবচোন। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। মই এইখিনি ক'বলৈ পাহৰোঁ সদায়, সেইকাৰণে আজি আগতীয়াকৈ কৈ লৈছোঁ। এইখিনি দেখিছেনে? এতিয়া তৰকাৰীখিনি ইমান ধুনীয়াকৈ উতলিছে। তাৰপিছত এয়া পিছদিনাখন ৰাতিপুৱা গোটেই দিনটো বৰষুণ দিলে। এতিয়াও বৰ্তমানলৈকে বৰষুণ দি আছে। আৰু এয়া আমাৰ চুনুৱে দোকান পহৰা কৰি আছে। ঠিক আছে, আজিলৈ আহিছোঁ।